Dear students, আমি last classত আমি কি চালো theorem 3 টো বুজি পালা theorem 3 টোত আমি কি পাইছিলো probability a intersection b complement a পার্টটো আমি উলিয়াব লাগে probability a এর পৰা যদি আমি কমন পার্টটো মাইনাস কৰি দিও তেনেকৈ আমি এই সেকেন্ড পার্টটো probability a complement intersection b পার্টটো আমি কৰ পৰা মাইনাস কৰিলে পাম যদি b ইভেন্টৰ পৰা যদি আমি এই কমন পার্টটো মাইনাস কৰি দিও তেতিয়া আমি এই complement intersection b তেতিয়া এটো তেনেকৈ আমি প্ৰুভ কৰিব পাৰিম theorem 4 টো এতিয়া theorem 5 টো দিছে if b subset of a then probability b less than equal probability a যদি হে a suppose a subset to 1 পৰা 6 লৈকে আমাৰ এটা লুডুগুটি আমাৰ ইভেন্ট কিনি আছে b কি হ'ব তাৰ এটা সাবসেট মানে b suppose 1 আৰু 2 ইভেন্ট দুটা আহিলে হল তেতিয়া আমি কি কম probability b less than equal probability a তো from the diagram যদি আমি ডায়াগ্ৰামটোৰ পৰা চাও আমি ডায়াগ্ৰামটোত আমি কি পাইছো a টো আমাৰ কি কৈছে a টো সেট আহিব a টো যদি সেট হয় ইউনিভার্সাল সেট হয় আৰু b টো কি কৈছে সাবসেট a ভিতৰৰ এটা সেট মানে এ যিগিটা ইভেন্ট থাকিব এ থকা ইভেন্ট কিটাৰ ভিতৰৰে কেইটামান ইভেন্ট বি সেটত থাকিব হল তেতিয়া আমাৰ এ সেটটো বি হল এ বাকি বি নথকা কেটা হল হেতু আমাৰ কি হ'ব এটো আমাৰ বি সেট বি নথকা কেটা কি হ'ব বি কমপ্লিমেন্ট হ'ব বি কমপ্লিমেন্ট হ'বলে হলে আমি কাৰ লগত কম্পেয়াৰ কৰিম কাৰ লগত কমন পাৰ্টটো চাম সেট a লগত চাম এখানে আমি কম যে কি a ইন্টারসেকশন b কমপ্লিমেন্ট হল from the diagram a equal to আমি লিখিব পাৰো b ইউনিয়ন a ইন্টারসেকশন b কমপ্লিমেন্ট হল তে আমি a টো আমি কি লিখিব পাৰো সেট a টো লিখিব পাৰো b আৰু a ইন্টারসেকশন b কমপ্লিমেন্টৰ কমন পাৰ্ট দুটা হল b কমপ্লিমেন্টৰ দুইটা আমি কি ইউনিয়ন টু হল নাও b and a intersection b are disjoint b set আৰু a set টো আমাৰ কি হ'ব পাৰে disjoint ইটু লগত হিটু ইভেন্টৰ আমাৰ কমন নাথাকিব তেতিয়া probability যদি ন probability a equal to probability b union a intersection b complement union টো আমাৰ কি বুজাব প্লাস সাইন বুজাব হল since probability a intersection b complement greater than equal 0 আৰু a পাৰ্টটো আমাৰ কি হ'ব 0 তকে ডাঙৰ হ'ব আমাৰ probability 0 তকে ডাঙৰ হ'ব 0 আৰু 1 ৰ মাজত probability থাকিব হল তেতিয়া আমি কম যে কি কম probability b set টো যদি এটো আমাৰ 0 হয় তেতিয়া আমাৰ probability b less than equal কি probability a তে probability b ভ্যালু টো কাটকে সৰু হ'ব probability a কে সৰু হ'ব হল example 1 কৈছে a coin is tossed once what is the probability of getting a head যদি হে আমি এটা কইন টস কৰো কইনটো টস কৰিলে আমি হেড উলোৱাৰ probability টো আমাৰ কিমান হ'ব আমি হেতু চাব লাগে তে এটা কইন টস কৰিলে আমি জানো যে স্যাম্পল স্পেস পাম আমি হেড আৰু টেল পাম এটা হেড উলোৱাৰ probability হল যদি আমি ক্লাসিক্যাল আৰু ম্যাথমেটিক্যাল ডেফিনেশন মতে চাও ইয়াত আমাৰ কি আছে এক্সহাউস্টিভ নাম্বাৰ অফ আউটকামস মানে আমাৰ আমি যোনটো ইভেন্ট লম হে ট্ৰায়ালটোত আমাৰ আউটকাম আমাৰ টোটাল আউটকাম আমাৰ কেটা আছে এটা কইন টস কৰিলে আমি তাত আউটকাম দুটা পাম হেড আৰু টেল 2 হ'ব তে ফেভাৰেবল নাম্বাৰ অফ আউটকাম মানে আমি বিচাৰিছো হেড উলোৱাৰ probability হল হেতু হ'ব আমাৰ ফেভাৰেবল নাম্বাৰ অফ আউটকামস যদিহে আমাৰ s টো হেড আৰু টেল হয় তেতিয়া ইয়াত আছে n নাম্বাৰ অফ s স্যাম্পল স্পেস হ'ব নাম্বাৰ অফ স্যাম্পল পইণ্টস ইন s স্যাম্পল স্পেসত থকা স্যাম্পল এগিটা কি হ'ব পইণ্ট হ'ব এগিটা h আৰু t টো আমি কি বুলি কম স্যাম্পল পইণ্ট বুলি কম 2 হ'ব তা a টো আমি কৈছিলে যে what is the probability of getting a head তে আমি the event of getting head আমি head উলোৱাৰ probability চাব লাগে head চালো স্যাম্পল পইণ্ট head হ'ব তেনে নাম্বাৰ অফ কি হ'ব the event of getting head নাম্বাৰ কিমান হ'ব এটা হ'ব তেতিয়া probability a ইয়াত হ'ব ফেভাৰেবল নাম্বাৰ অফ ইভেন্ট আমি যেটো বিচাৰিছো হেতু 1 হ'ব আৰু
টোটেল নাম্বাৰ অফ চেম্পল পইণ্টছ ইন এছ তেতিয়া কি হ'ব 2 হ'ব তেতিয়া আমি হেড ওলোৱাৰ প্ৰবেবিলিটিটো আমি কিমান চাব পাৰোঁ হাফ আৰু টেইল ওলোৱাৰ প্ৰবেবিলিটিটো আমাৰ হাফ হ'ব হ'ল এনেকৈ এক্সাম্পল 2টো দিছে 2 coins are tossed simultaneously find the probability of getting at least one head দুটা কইন যদি আমি সাইমultaneously একেলগে যদি আমি থ্ৰ কৰোঁ টছ কৰোঁ তেতিয়া আমি এটলিষ্ট ওৱান হেড ওলোৱাৰ প্ৰবেবিলিটিটো আমি চাব লাগে এটলিষ্ট ওৱান মানে তেতিয়া আমি দুটা কইন টছ কৰিছোঁ দুটা কইন টছ কৰিলে আমি ইয়াত আমি কিমান পাম হেড 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 টেইল টেইল হেড টেইল টেইল হ'ল এতিয়া আমি ইয়াত এক্সহাউষ্টিভ নাম্বাৰ অফ আউটকামছ আমি দুটা কইন টছ কৰিলে কিমান পালোঁ 4 পালোঁ হ'ল এইটো হ'ল নাম্বাৰ অফ চেম্পল পইণ্ট ইন এছ হ'ল চেম্পল স্পেচত থকা চেম্পল পইণ্টকেইটা নাম্বাৰটো কিমান 4 এতিয়া আমাক বিচাৰিছে ফাইণ্ড দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড এটলিষ্ট ৱৰ্ডটোৱে আমাৰ কি বুজাব এটলিষ্টটোৱে বুজাব এটলিষ্ট ওৱান বা তাতকৈ বেছিখিনি হ'ল ওৱান এণ্ড মোৰ ওৱান আৰু তাতকৈ বেছিখিনি এতিয়া আমাৰ হেড ওলোৱা আমাৰ ইয়াত যদি আমি ইয়াৰ এই চেম্পল পইণ্টকেইটাত যদি চাওঁ চেম্পল পইণ্টত আমাৰ হেড এটা বা তাতকৈ বেছি থকা আমাৰ ইয়াত আমাৰ কেইটা আছে চেম্পল পইণ্ট হেড আছে আমাক কুৱেশ্যনটোতে কৈছে এটলিষ্ট ওৱান মানে ওৱান বা তাতকৈ বেছি দুটা আছে হায়েষ্ট এতিয়া এটা থকা বা তাতকৈ বেছি থকা এটা দুটা তিনিটা পালোঁ হ'ল এতিয়া আমি এটো যদি ধৰোঁ দ্য ইভেণ্ট অফ গেটিং এটলিষ্ট ওৱান হেড এইচ এইচ হেড টেইল আৰু টেইল হেড তেতিয়া আমি নাম্বাৰ অফ এটো পাম আমি 3 হ'ল এতিয়া প্ৰবেবিলিটি এটো যদি চাওঁ প্ৰবেবিলিটি এত আমি পাম নাম্বাৰ অফ চেম্পল পইণ্ট ইন চেম্পল স্পেচ ইয়াত আমি 4 পাইছিলোঁ হ'ল আৰু নাম্বাৰ অফ গেটিং এটলিষ্ট ওৱান হেড থকা আমি কিমান পাইছিলোঁ 3 পাইছিলোঁ যেতিয়া প্ৰবেবিলিটি আমাৰ হ'ব 3/4 হ'ল তাৰপিছত এক্সাম্পল 3টোত দিছে আমাক 3 coins are tossed write down the sample space তেনেকৈ চেম্পল স্পেচ উলিয়াব লাগিব তিনিটা যদি কইন একেলগে টছ কৰোঁ হ'ল এতিয়া এইকেইটা আমি দুটা কইন টছ কৰা লাগে থাৰ্ডটো আমাৰ কি হ'ব হেড টেইল তেনেকৈ আমাৰ হেড 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 এটো ইয়াৰ লগত কৰিলোঁ আকৌ হেড হেড টেইল হেড টেইল হেড হেড টেইল 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 হেড হেড টেইল হেড টেইল 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 হেড টেইল 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 হ'ল এতিয়া আমি তেতিয়া চেম্পল পইণ্ট আমি কেইটা পালোঁ 8টা পালোঁ হ'ল চেম্পল স্পেচত থকা চেম্পল পইণ্ট আমি 8টা পালোঁ এক্সাম্পল 4টো দিছে যে এ কাৰ্ড ইজ ড্ৰন ফ্ৰম এ পেক অফ কাৰ্ডছ হোৱাট ইজ দ্য প্ৰবেবিলিটি ডেট ইট ইজ এ কিং এতিয়া আমি টাচ পাতত আমাৰ কিমান থাকে কাৰ্ড আমাৰ কিমান থাকিব 52 কাৰ্ডছ থাকিব তাত আমাৰ চাব লাগে যে কিং ওলোৱাৰ প্ৰবেবিলিটি কিমান হ'ব হ'ল এতিয়া আমি 52 কাৰ্ডছত আমি ফাৰ্ষ্ট কাৰ্ডটো ছেকেণ্ড কাৰ্ড থাৰ্ড কাৰ্ড যদি আমি তেনেকৈ চাওঁ প্ৰত্যেকৰে আমাৰ কি হ'ব আমি কেনেকৈ ড্ৰন কৰিম সিহঁতক 52 C1 ৱেজত কৰিম আমি হ'ল এতিয়া আমাৰ ইয়াত 4 কিং থাকিব আৰু 4 কুইন থাকিব এতিয়া আমাৰ কিং ওলোৱাৰ প্ৰবাবিলিটিটো চাবলৈ কৈছে 4 কিং আমি কেনেকৈ এইটো হ'ল 52টো হ'ল আমাৰ কাৰণে এক্সহাউষ্টিভ নাম্বাৰ অফ কেছেছ এটা কাৰ্ড পেকেটত আমাৰ টোটেল 52 কাৰ্ডছ থাকিব 52 কাৰ্ডছ থাকিলে আমাৰ উলিয়াবলৈ দিয়া প্ৰবাবিলিটিটো কি কিং ওলোৱাৰ প্ৰবাবিলিটি কিং আমাৰ টোটেল কিমান থাকে 4জন থাকে হ'ল এইটো হ'ল আমাৰ ফেভাৰেবল নাম্বাৰ অফ ইভেণ্ট হ'ল এতিয়া আমি চাম এগেইন দেয়াৰ আৰ 4 কিংছ আউট অফ হুইচ 1 কিং কেন বি ড্ৰন 4C1 ৱেজত এজনকৈ যদি চাওঁ 4C 4জনৰ ভিতৰত এজন হ'ল তেনেকৈ আমি চাম এতিয়া নাম্বাৰ অফ A4 পাম প্ৰবেবিলিটি A2 ফেভাৰেবল নাম্বাৰ অফ ইভেণ্ট 4 ডিভাইডেড বাই এক্সহাউষ্টিভ নাম্বাৰ অফ ইভেণ্ট ইকুৱেল টু আমি কিমান পালোঁ 1/13
তেনেকৈ এক্সাম্পল 5টো যদি চাওঁ 2 dice are thrown simultaneously find the probability of getting even number on both the dice যদিহে আমি দুটা ডাইচ একেলগে থ্ৰ কৰোঁ তেতিয়া আমি কি চাব লাগে দুইটা ডাইচৰে আমাৰ নাম্বাৰকেইটা কি হ'ব লাগিব ইভেন হ'ব লাগিব হ'ল হেতু ওলোৱা প্ৰবাবিলিটি চাব লাগে এতিয়া আমাৰ চেম্পল স্পেচত আমি দেখিছোঁ S1 to 6 যাব আকৌ 1 to 6 যাব তে 1 এ ইয়াক কৰিলোঁ গোটেই 1 1 আহিলে 1 2 1 3 1 4 1 5 1 6 এখিলৈকে আহিলে আকৌ 2 ৰে এটুক কৰিম সেকেন্ড ডাইচটো কৰিম 2 1 2 2 2 3 2 4 2 5 2 6 হ'ল তেনেকৈ আমি কৰিলোঁ এতিয়া আমাক কৈছে যে ফাইণ্ড দ্য প্ৰবেবিলিটি অফ গেটিং ইভেন নাম্বাৰছ অন বোথ দ্য ডাইচ এই 1 1 যে চাইছোঁ এই 1 1 এইটো 1টো হ'ল ফাৰ্ষ্ট ডাইচটোৰ এই 1টো হ'ল সেকেন্ড ডাইচটো এতিয়া আমাৰ দুইটা নাম্বাৰে কি হ'ব লাগিব ইভেন হ'ব লাগিব ফাৰ্ষ্ট ডাইচ আৰু সেকেন্ড ডাইচৰ তেতিয়া আমি ইয়াত আমি কি পাম ইয়াত আমি ইভেন নাম্বাৰছ থাকিব লাগিব 2 2 পাম এটা 2 4 পাম 2 2 6 3 3 6 4 পাম fourth নাম্বাৰটো 4 4 5 হ'ব 4 6 6 আহিব তাৰপিছত 6 2 7 8 9 এতিয়া আমি ইভেন নাম্বাৰ থকা দুইটা ডাইচতে ইভেন নাম্বাৰ থকা আমি স্যাম্পল পইণ্ট আমি কেইটা পালোঁ 9টা পালোঁ টোটেল আমাৰ কিমান হ'ব 36টা হ'ব সেইকাৰণে আমি ফেভাৰেবল নাম্বাৰ অফ ইভেন মানে কি 9 এক্সাষ্টিভ নাম্বাৰ অফ ইভেন 36 ইকুৱেল কি 1/4 তেনেকৈ এক্সাম্পল 6 to what is the probability that a leap year selected at random will contains 53 Sundays হ'ল আমি এটা লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে আমাৰ লিপ ইয়াৰত আমাৰ কি হয় 366 ডেজ থাকিব হ'ল তেতিয়া আমাৰ 366 ডেজ থাকিলে আমাৰ কি হ'ব কমপ্লিট উইকস আমাৰ কিমান 52টা উইকস থাকিব তে 52 ৰে যদি আমি 366ক ডিভাইড কৰোঁ ডিভাইড কৰিলে আমি কি পাম 52 ৰে যদি আমি 366ক ডিভাইড কৰোঁ তেতিয়া আমি পাম weeks and 2 more days তেতিয়া আমি কি পাম there are 52 complete weeks যদি 366 daysক আমি 7 এ 1 weeks 7 days থাকিব হ'ল 7 এ যদি ডিভাইড কৰোঁ 7 এ ডিভাইড কৰিলে আমি পাম 52 complete weeks 52টা আমি কমপ্লিট উইকস পাম আৰু দুটা দিন কি বেছি পাম হ'ল there will be 53 Sundays if one of these 2 days is Sunday আমি চাব লাগে what is a leap year selected random will contain 53 Sundays হ'ল এটা দুটা যেহেতু দুটা দিন বাহিলে হে দুটা দিন আমাৰ কেনেকৈ ধৰণৰ হ'ব পাৰে এটা পসিবল কেনেকুৱা হ'ব পাৰে সানডে পৰা ষ্টাৰ্ট হৈছে সানডে টু মনডে will randomly will contain ki 53 Sundays the Sunday to Monday hobo tenake Tuesday to Wednesday Thursday to Friday Saturday to Sunday ko Sunday Saturday to Sunday Monday Tuesday Wednesday Thursday Friday Saturday tetia ami number of favorable event amar ki hobo 2 hobo hol aru exhaustive number of event amar kiman hobo 7 hobo 7 মানে উইকস এটা উইকসত আমাৰ কিমান ডেজ থাকে 7 ডেজ থাকে 7 ডেজৰ ভিতৰত আমাৰ বাহিছে কেটা ডেজ দুটা ডেজ বাহিছে দুটা ডেজ বহাৰ কাৰণে আমাৰ কি হ'ব পাৰে এটা লিপ ইয়াৰত আমাৰ কি দুটা দিন বাহিব এই দুটা দিন আমাৰ কি হ'ব পাৰে হেতু আমি চাব লাগে হ'ল Example 7 to 3 coins are tossed. Express the following events by appropriate sets. Set A to kit is the event of getting at least 2 head. Duta ba tatke besi head pua event to sabo lage. B koise the event of getting at most 2 head. At most 2 head mane toot ke bahibo noibo. Toot ke kom khini 1 aru
টুখিনি হ'ব এক্সামাইন হুৱেডাৰ এ এণ্ড বি আৰ মিউচুৱেলি এক্সক্লুচিভ আমি এ আৰু বি দুইটা কি ডিছজইণ্ট নে মিউচুৱেলি এক্সক্লুচিভ হয় বুলি দেখুৱাব লাগে তাৰ চেম্পল স্পেচ আহিব আমাৰ হেড তিনিটা কইন টচ কৰিছোঁ আমি এইটো ৰিজাল্টটো আমি কি পামগৈ এইটো এই হেড 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 টেইল এইটো আমি যে এনেকৈ যে উলিয়াইছিলোঁ এইটো হ'ব হ'ল তেতিয়া এইটো আমাৰ আহিব এইটো আমাক সুধিছে যে কৈছে যে দ্য ইভেণ্ট অফ গেটিং এটলিষ্ট টু হেড মানে দুটা বা তাতকৈ বেছি থকা হেড থকা আমাৰ কেইটা আছে এইটো দুটা এইটো তিনিটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে এইটো হ'ব জানো এইটো নহ'ব ইয়াত দুটা আছে হ'ল এতিয়া আমি এটা দুটা তিনিটা চাৰিটা পালোঁ এতিয়া এটলিষ্ট টু হেড থকা দুটা বা তাতকৈ বেছি হেড থকা আমি ইভেন চাৰিটা পালোঁ হ'ল আকৌ গেটিং এটমষ্ট টু হেড বুলি কোৱাৰ লগে লগে এটমষ্ট টু হেডছত দুটাতকৈ বাঢ়িব নোৱাৰিব দুটা আগৰখিনি এটা বা দুটা থকা হ'ল এটা বা দুটা থকা আৰু এটাও নথকা সেইটো যদি চাওঁ তেতিয়া আমি ইয়াত কি পাম এটমষ্টটোৱে আমাৰ বুজাব এটাও হেড নথকা এটা থকা আৰু দুটা থকা দুইতকৈ এক্সিড বাঢ়িব নোৱাৰিব তেতিয়া এইটো পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা হ'ল তেতিয়া আমি বিটো আমি কিমান পাম 7 হ'ল এইকেইটা পালোঁ আমি এতিয়া এই আমি মিউচুৱেলি এক্সক্লুচিভ উলিয়াবলৈ হ'লে আমি কি চাব লাগিব এ ইণ্টাৰছেকশ্যন বি কমন পাৰ্ট আছেনে নাই যদিহে আমাৰ কমন নাথাকে তেতিয়া আমি তাক কি বুলি ক'ম মিউচুৱেলি এক্সক্লুচিভ বুলি ক'ম হ'ল যদিহে কমন থাকে তেতিয়া আমি তাক ক'ব নোৱাৰোঁ এতিয়া আমি এ ইণ্টাৰছেকশ্যন বিত আমি কমন আমি কি পালোঁ হেড টেইল এইটো কমন পালোঁ হেড টেইল আৰু হেড টেইল হেডটো পালোঁ আৰু টেইল হেড এই তিনিটা ইভেণ্ট আমি কমন পালোঁ হ'ল তেতিয়া আমাৰ নট ইকুৱেল টু কি হ'ব 5 হ'ব মানে আমি কমন পালোঁ কমন যদি নাপালোঁহেঁতেন তেতিয়া আমাৰ ডিছজইণ্ট হ'লহেঁতেন তেতিয়া আমি ক'ব পাৰিম যে এ আৰু বি দুটা ইভেণ্ট কি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট নহয় হ'ল মানে ডিছজইণ্ট নহয়